মোৰ নিচিনা কিছু মানুহক আপোনালোকে বিজেপি দলৰ মজিয়ালৈ পঠাই দিয়ক, আমি কি কৰিম, আমাৰ অধিকাৰৰ কাৰণে দৰকাৰ হ'লে আমাৰ তেজ দিম, আমাৰ অধিকাৰ আমি ছিঙি আনিমেই। মই পোনপ্ৰথমে দেশবাসীৰ সকলোলৈ মোৰ অন্তৰৰ স্থলৰ পৰা মৰম, স্নেহ, ধন্যবাদ আৰু সালাম প্ৰেৰণ কৰিলোঁ। আসসালামু আলাইকুম। পিছত সকলোৱে যাতে পোষ্টটো বেছি বেছি কৰি শ্বেয়াৰ কৰে তাৰ কাৰণে অনুৰোধ কৰিলোঁ। আমি মুছলমান সংখ্যালঘুৰ বাবে পদে পদে আমি অৱহেলিত, কষ্ট, বেদনা, নিৰ্যাতনৰ বলি হৈ আহিছোঁ। দেশৰ বাবে আমি মুছলমানৰ সকলো ক্ষেত্ৰতে অৱদান নোহোৱা নেকি? যি চৰকাৰে আহে আমাক লৈ ৰাজনীতি আৰু নিৰ্যাতন কৰি আহিছে। দেশৰ স্বাধীনতা হোৱাৰ ক্ষেত্ৰত আমি মুছলমানৰ অৱদান অন্যতম। দেশৰ শৈক্ষিক দিশত আমাৰ অৱদান নোহোৱা নহয়। দেশৰ ৰাজনৈতিক অৰ্থনৈতিক দিশত আমাৰ অৱদান কম নহয়। সামাজিক, আন্তৰ্জাতিক বেপাৰ বাণিজ্য, উন্নতি আদিকে ধৰি সকলো ক্ষেত্ৰতেই আমি মুছলমানসকলৰ অৱদান আছে। তথাপিও কিয় আমি অৱহেলিত? আমি মানুহ নহয়নে? সকলোৰে গাত তেজ আছে, দুখ, বেদনা, কষ্ট, অনুভূতি, ক্লেশ আছে, বুজি পায়। আমাৰ নাইনে? একে তেজ, মাংসৰে গঢ়া আমিও মানুহ, পাৰ্থক্য আমি কেৱল মুছলমান। বিগত কংগ্ৰেছে ৭০ বছৰ ৰাজত্ব কৰিলে, বিজেপিয়েও আজি ১৫ বছৰ ধৰি ৰাজত্ব কৰি আছে। সকলো ৰাজনীতি কেৱল মুছলমানৰ ওপৰত নিৰ্যাতন, অন্য কোনো ৰাজনীতি নাইনে? মুছলমান কিয় ইমান অৱহেলিত অলপ ক'বনে? আমাৰ দুখ আছে, নোহোৱা নহয়, আমি স্বীকাৰ কৰি লওঁ আমাৰ দুখ আছে। আমাৰ দুখ হ'ল আমি চৰকাৰৰ পক্ষত নাথাকোঁ, এইটোৱে আমাৰ দুখ। সেই চৰকাৰৰ মজিয়াত আমাৰ পক্ষত ক'বলগীয়া কোনো মানুহ নাই। থাকিলে আমাৰ পক্ষত ক'লে হয়, কিন্তু চৰকাৰৰ পক্ষত আমি নাথাকোঁ। চৰকাৰৰ পক্ষত আমি কোনো নেতাক আগবাঢ়ি নিদিয়াৰ কাৰণে আমাৰ পক্ষত একো ক'ব নোৱাৰে। একচেটিয়া চৰকাৰে একচেটিয়া সিদ্ধান্ত গ্ৰহণ কৰে। আমি বাপদাদাৰ দল লৈ ব্যস্ত। বাপদাদাৰ দলে আমাক কি কৰিলে? যি দলৰ হৈ আমি ভাল পাই আহিছোঁ, অন্ধৰ নিচিনা আমি ভক্তি সেৱা কৰি আহিছোঁ, সেই দলটোৱে আমাক কি কৰিলে অলপ শুনিবনে? ১ নম্বৰে, আমাৰ বাপদাদাৰ দল যিটো কংগ্ৰেছ দল বুলি ভাবোঁ আমি, কংগ্ৰেছ দলটোৱে আমাৰ কাৰণে ডিটেনশ্যন কেম্প সুন্দৰ কৰি সজাই তোলে। ২ নম্বৰে আহক, নেলিৰ যিটো হত্যাকাণ্ড, কিমান নিৰীহ মানুহ, মুছলমান মানুহ, সৰু ল'ৰা ছোৱালী তাকে মাৰা হৈছিলে। ইয়াৰ দায়ী একমাত্ৰ বাপদাদাৰ দল কংগ্ৰেছহে। BTCৰ সংঘৰ্ষ কোনে লগাইছিল? কংগ্ৰেছ চৰকাৰ। চাউল খোৱা হত্যাকাণ্ড, IMDT এক্ট, NRC সম্পূৰ্ণ উচ্ছেদ আইন, ডি ভোটাৰ জীয়াই ৰাখিলে কংগ্ৰেছ চৰকাৰে। গতিকে কংগ্ৰেছ চৰকাৰে আমাক কি কৰিলে আমি সকলোৱে জ্ঞাত। তাৰ পিছতো অন্ধৰ নিচিনা আমি ভক্তি সেৱা ভাল পাই আহিছোঁ। যোৱাকালিৰ এটা কথাই বাৰ বাৰ মোক মনত পেলাই আছে। সেই কথাটো হ'ল, মই ফেচবুকত চালোঁ, কংগ্ৰেছৰ সম্পাদকজনে বাৰ বাৰ কৈ আছে, মুছলমানসকলে টুপি পিন্ধি আমাৰ সন্মুখত নাহিবা, মুছলমানসকলে পিছত যোৱা। আমাৰ লাজ নাইনে? সন্মানিত দেশবাসীৰ মানুহ, আমি কিন্তু বাপদাদাৰ দল বুলি কংগ্ৰেছ দলকে অন্ধৰ দৰে বিশ্বাস আৰু ভাল পাই আহিছোঁ। আচলতে এনেকৈ আমাৰ কোনোদিনাই উন্নতি আৰু আমাৰ অধিকাৰ ঘূৰি নাহে। আমাৰ উন্নতি আৰু অধিকাৰ ঘূৰি আহিবলৈ আমি সদায় শাসকীয় দলৰ পক্ষত থাকিব লাগিব। শাসকীয় দলৰ পক্ষত থাকি তাতে আমি শক্তি যোগান ধৰিব লাগিব। শক্তিৰ যোগান ধৰি যদি আমি তাতে ২-৪জন আমাৰ মুছলমানৰ পৰা
নেতা যদি চৰকাৰৰ মজিয়ালৈ পঠাব পাৰোঁ তেতিয়াহে আমাৰ অধিকাৰ ঘূৰি আহিব। গতিকে চেঙাবাসীলৈ বিশেষভাৱে অনুৰোধ জনাওঁ, আপোনালোকে চৰকাৰৰ পক্ষত আহক, চৰকাৰৰ পক্ষত আহি মোৰ নিচিনা কিছু মানুহক আপোনালোকে বিজেপি দলৰ মজিয়ালৈ পঠাই দিয়ক। আমি কি কৰিম, আমাৰ অধিকাৰৰ কাৰণে দৰকাৰ হ'লে আমাৰ তেজ দিম, আমাৰ অধিকাৰ আমি ছিঙি আনিমেই। ধন্যবাদ।